ডেৰগাঁৱৰ পুলি কৰয়নিত গেলাবিল নৈৰ ভয়াৱহ খহনীয়া। গেলাবিলৰ বুকুত দৈনিক জাহ গৈছে শ শ বিঘা কৃষিভূমি। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে অঞ্চলটোত আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ। উপায়ন্তৰ হৈ নৈৰ কাষত পূজা অৰ্চনা ৰাইজৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মৃদুস্পন্ত বৰুৱাই। গেলাবিল নদীৰ নৈপৰীয়া ৰাইজক খহনীয়াই দিশহাৰা কৰিছে আৰু ৰঙামাটিৰ যি গেলাবিল নৈ ফেনে ফুটুকাই বাঢ়ি আহিছে আৰু বিধ্বস্ত কৰি তুলিছে জনজীৱন। আৰু মই বৰ্তমান উপস্থিত আছোঁ যে ৰঙামাটিৰ গেলাবিল নদী আমি খহনীয়াৰ যি পৰিৱেশ সেই মুহূৰ্তত দেখুৱাম প্ৰতিদিনে আমাৰ দৰ্শকসকলক। এয়া হৈছে চাওক, গেলাবিল নদী ইতিমধ্যে বাৰিষা অহাৰ লগে লগে কিন্তু নৈপৰীয়াৰ যি বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় আৰু এই বছৰতো তাৰ যেন ব্যতিক্ৰম নহয়। চাওক, যথেষ্ট খহনীয়া হৈছে আৰু যাৰ বাবে খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা নাই, যাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া। আৰু যি বাৰিষা কাল আহিলেই এইসকল ৰাইজৰ কিন্তু তথৈব সমস্যাৰ সৃষ্টি হয়, কিন্তু আজিকোপতি কোনো এখন চৰকাৰে কিন্তু এইসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু চাওক, এয়া হৈছে গেলাবিল নদীৰ পৰিৱেশটো দেখাইছোঁ। ইয়াৰ কাষতে শ শ পৰিয়াল বাস কৰি আছে আৰু বছৰ বছৰ ধৰি এনেদৰে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ। আৰু এই বৰ্ষতো এনেধৰণে যথেষ্ট ফেনে ফুটুকাৰ যিহেতু গেলাবিল নদী বাঢ়ি আহিছে, সেয়েহে এনেদৰে সমস্যাৰ সৃষ্টি হৈছে ৰাইজ আৰু নৈপৰীয়া ৰাইজ। আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক পৰিৱেশটো দেখিছোঁ, সমান্তৰালভাৱে আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকৰ দেখিবলৈ পোৱা গৈছে ইয়াত যথেষ্ট খহনীয়া হৈছে। ক'ত খহনীয়া হৈছে আৰু কি হৈছে? আমাৰ সেই পুলিকৰণী অঞ্চলৰ ভিতৰত মানে আমাৰকে আৰু মানে অসুবিধা হোৱা নাই কাৰো। আজি ৰৈ পেলাই চব 2 হাত পানী আৰু উঠিলে আমাৰ চোতাল ঘৰ পাবগৈ। সেইটো খহিলত আমাৰ ঘৰ পাবগৈ পানী। সেইটো যদি কূপটো যাবলৈ হোৱা হ'লে আমাক উটুৱাই নিব নেকি ক'ব পৰা নাই। গতিকে আজিলৈকে মানে কোনোবা এটা মন্ত্ৰী আহি পেলাই যে তদন্তটো লওঁচোন, আজিলৈকে হৈ পোৱা নাই। যোৱাবাৰো আমি আপত্তি কৰিলোঁ যে হ'ব বুলি কৈ তেনেকৈ ৰখাই দিলে। এইবাৰ চব কিমান দূৰলৈকে মাছ নদী পাই গ'লগৈ, একদম বাঁহৰ পৰা। ইয়াত আপোনাৰ শ শ ঘৰ মানুহ আছে ইয়াত একদম শতকৈ ওপৰ আছেগৈ ঘৰ। গতিকে এতিয়া যদি কেনেবা সেই পানী সেইখিনি যদি ছিগি যায়, আমি মাজৰ হাফলু এটাত আছোঁ তেনেকৈ যেন বুজাব। কিন্তু আমি ক'ব নোৱাৰিছোঁ যে হাফলুত থাকিব পাৰিম নে নোৱাৰিম, সেইটোও ক'ব নোৱাৰিছোঁ। কিন্তু আমাৰ এনেকুৱা ব্যৱস্থা হৈছে যে একদম মানে জিঅ' লামডিং ফাৰকাটিং ডিমাপুৰ কিমান দূৰ সেই তেনেকুৱা হৈ আছেগৈ। চাওক, যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে আৰু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যি গোলাঘাট জিলা সমিতিৰ সভাপতিগৰাকীয়ে কিন্তু নিৰবিচ্ছিন্নভাৱে প্ৰচেষ্টা চলাই আহিছে। কি ক'ব যে গৰাখহনীয়া সমস্যাই কিন্তু দিশহাৰা কৰি আহিছে, কিন্তু আজিকোপতি যেনেধৰণে ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লোৱা নাই কোনো। হয়, আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এই বিষয়টোৰ ওপৰত বহুত দিনৰ পৰা আচলতে মাত মাতি আছোঁ যে ৰজাঘৰক কিয় আচলতে কাণত নোসোমাই আচলতে নিউজবিলাক তেখেতলোকে দেখাই নাপায় নে, এনেকুৱা এটা মোৰ অনুভৱ হৈছে। যিহেতু বাৰিষা আহিলে মানে আচলতে এই যিটো গৰাখহনীয়া সমস্যা, এই সমস্যাটোৰ ওপৰত আমি ইমানেই প্ৰচাৰ কৰি থকাৰ পিছতো কিন্তু ৰজাঘৰে কাণসাৰ নাপায়। মই সেই কথাটো এবাৰ ভাবি নাপাওঁ। মই সেইকাৰণে ক'ব বিচাৰোঁ যে অনুসূচিত জাতি সংৰক্ষণৰ পদত মন্ত্ৰী হৈ থকা পীযুষ হাজৰিকা ডাঙৰীয়াক এবাৰ তেখেতক নিজে আহিয়ে নৱনিৰ্বাচিত এতিয়া এইটো সমষ্টি ডেৰগাঁও সমষ্টি হ'ল, এই সমষ্টিতে তেখেতে নিজে পৰিদৰ্শন কৰক আৰু বোকাখাট সমষ্টিও তেখেতে নিজে পৰিদৰ্শন কৰক। পৰিদৰ্শন কৰি পেলাই এই সমষ্টিৰ দুয়োপাৰে দুটা সমষ্টি, বোকাখাট সমষ্টি আৰু এতিয়া নৱনিৰ্বাচিত ডেৰগাঁও সমষ্টি, এই সমষ্টিলৈ তেখেতে নিজে আহি ইয়াত আচলতে জিঅ' বেগ দিয়াৰ ব্যৱস্থা কৰক, ইয়াত পাকুপান দিয়াৰ ব্যৱস্থা কৰক। নহ'লে এটা অনুসূচিত জাতিৰ ৰাইজ এই নদীৰ কাষত বসবাস কৰি থকা আৰু কৃষক শ্ৰমিক এখিলক এই কৃষকৰ মাটি যদি নদীৰ বুকুত যায়, কিন্তু সেই তেখেতলোকে কি কৰি খাব, সেইটো খুব চিন্তনীয় বিষয় হৈ পৰিছে। বৰুৱাই আমাক প্ৰতিক্ৰিয়া জনালে ৰাইজ তথা দল সংগঠনৰ এই গৰাখহনীয়াই এতিয়া নৈপৰীয়া ৰাইজৰ বাবে শংকাৰ সৃষ্টি কৰিছে। তেওঁলোকে প্ৰতিটো মুহূৰ্ত জীৱন সম্পত্তিৰ নিৰাপত্তাৰ কথা ভাবি এক প্ৰকাৰ ত্ৰস্তমান হৈ থাকিব লগা হৈছে। তেওঁলোকে এই গৰাখহনীয়াৰ কবলত যাতে পৰি গোটেই ঘৰ বাৰী হেৰুৱাব লগা নহয়, তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে নেদেখাজনৰ ওচৰত এইদৰে পূজা অৰ্চনা কৰিবলৈ বাধ্য হৈছে।